অস্বাভাৱিকভাৱে কমি গৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী আৰু ক্ৰমাৎ মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে অসমীয়াৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰই শদিয়াৰ পৰা ধুবুৰীলৈ যেন একেই হাৰত কমিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ। মই বৰ্তমান উপস্থিত হৈছোঁ বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত চান্দৰডিঙ্গাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আৰু প্ৰথমে যদি সম্ভৱ হয় সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ। ইয়াত দেখা পাইছে বিলাসীপাৰাৰ চান্দৰডিঙ্গাৰ নৈৰ যি ব্ৰহ্মপুত্ৰ নৈ আছে সেই নৈৰ এই দৃশ্য সম্পূৰ্ণৰূপে মৰুভূমিলৈ ৰূপান্তৰিত হ'ব ধৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ। ইয়াৰ পূৰ্বে কিন্তু কেতিয়াও এই আঘোণৰ মাহত অন্ততঃ আঘোণৰ মাহত ব্ৰহ্মপুত্ৰৰ নৈৰ পানী কিন্তু এনেধৰণে কিন্তু হ্ৰাস পোৱা নাছিলে আৰু চিন্তাৰ বিষয় হৈছে যে এই আঘোণৰ মাহতেই কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ সম্পূৰ্ণৰূপে হ্ৰাস হৈছে। আৰু মই য'ত উপস্থিত হৈ আছোঁ এয়া হৈছে ঐতিহ্যমণ্ডিত চান্দৰডিঙ্গা পাহাৰ। যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিছোঁ, যিখন পাহাৰৰ লগত চান্দ চৌদাগৰ আৰু বেহুলা লক্ষিন্দাৰৰ বহুবোৰ ইতিহাস বিজড়িত হৈ আছে। আৰু এই পাহাৰৰ মন্দিৰৰ ওচৰতে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিন্তু কেতিয়াও এনেকুৱা সময়ত কম হোৱা নাছিলে বা শুকোৱা নাছিলে, এনেকুৱা ৰূপ ধাৰণ কৰা নাছিলে। এয়া নিশ্চিতভাৱে এক চিন্তাৰ কাৰণ হৈ পৰিছে। বিলাসীপাৰা অঞ্চলৰ এজন সচেতন ব্যক্তি আছে, কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰত আহিছোঁ। এই মাহত ব্ৰহ্মপুত্ৰৰ পানী এনেকুৱা সময়ত কেতিয়াও ইমান কম হোৱা নাছিলে, চিন্তাৰ বিষয় হৈছে, কি ক'ব? হয়, বৰ্তমান যি পৰিস্থিতি ব্ৰহ্মপুত্ৰৰ হৈ গৈছে, আমি ব্ৰহ্মপুত্ৰ পানী দি বহুত ধৰণৰ মাছমৰীয়াৰ পৰা খেতি কৰালৈকে যান বাহন চলালৈকে বহুত সুবিধা আছিল। এতিয়া যি পৰিস্থিতি হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নাইকিয়া হৈ গ'ল। এতিয়া আমাৰ পৰিস্থিতি ভয়ানক ধৰণৰ হৈ গ'ল। আমি জানো যে বিলাসীপাৰা মহকুমাৰ অধিকাংশ মানুহে কৃষিজীৱী আৰু ব্ৰহ্মপুত্ৰৰ পানী ব্যৱহাৰ কৰি ধানৰ খেতি কৰে। নিশ্চিতভাৱে বিপদৰ সন্মুখীন হ'ব, কি ক'ব? হয়, আমি আচলতে এই ব্ৰহ্মপুত্ৰৰ পানী দি বিলাসীপাৰা পূব সমষ্টিৰ মানুহখিনি প্ৰায় খেতি ব্ৰহ্মপুত্ৰৰ পানী দি ইৰি ধানৰ খেতি কৰোঁ। এইবাৰ আমাৰ বড়ো ধানৰ বীজ সিঁচাৰ আগতে ব্ৰহ্মপুত্ৰৰ পানী একেবাৰে নাইকিয়া হৈ গৈছে। আমাৰ খেতিয়কখিনি খুব চিন্তিত হৈ পৰিছে এই পানীখিনি নাইকিয়া হোৱাৰ কাৰণে। আৰু যি হাৰত পানী কমিছে ব্ৰহ্মপুত্ৰৰ, হয়তো কিছুদিনৰ ভিতৰত এনে হাৰত যদি কমি গৈ থাকে তেনেহ'লে কিন্তু ব্ৰহ্মপুত্ৰত যান বাহন চলাচল কৰিব নোৱাৰিব, কি ক'ব? এই যি হাৰত পানীখিনি কমি আছে আৰু বেছি নহয় 15 পৰা 20 দিনৰ ভিতৰতে পানীখিনি নাইকিয়া হৈ যাব। এতিয়া 4 ফুট 5 ফুট কেতিয়াবা 10 ফুট এনেকুৱা পানী আছে মিডিলত। হয়, চৰকাৰক কি জনাব এই সংক্ৰান্তত? চৰকাৰক আমি অসম চৰকাৰ, ভাৰত চৰকাৰ, অসমৰ বুদ্ধিজীৱীসকল, ৰাইজসকল এই বিষয়ে কিবা এটা চিন্তা চৰ্চা ওলাব পৰা যায় নেকি, এইখিনি মই অনুৰোধ জনাইছোঁ। আমি খেতিয়ক ৰাইজ হিচাপে অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে উদ্বেগজনক কথা আৰু কেতিয়াও কাহানিও নোহোৱা ধৰণে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হোৱাৰ ঘটনাই কিন্তু চিন্তাৰ কাৰণ হৈছে ৰাজ্য তথা দেশৰ ভিতৰত। আৰু যি ঘটনাক লৈ ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে। আৰু যদি এনে হাৰতে ব্ৰহ্মপুত্ৰৰ পানী কমি গৈ থাকে, নিশ্চিতভাৱে সেয়া ৰাজ্যবাসীৰ বাবে এটা অন্য বিপদৰ যেন আগজাননী হৈ পৰিব।